হেল্ল' গাইছ, নমস্কাৰ। মোৰ এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আকৌ কাম কৰিব যাব আহিছোঁ এটা বেলেগ জেগাত। এই চাইকেল লৈ পেলাই ওলাইছোঁ। এয়া আহক তেন্তে দেৰি নকৰি পেলাই আমি কি কাম কৰোঁ, ক'ত কৰোঁ, সকলোখিনি জানি লওঁ। যিয়ে নহওক গাইছ, এয়া আহি পালোঁ কামৰ জেগা। এইটো ঘৰ প্লাষ্টাৰ কৰিব লাগে। তুলতুলকা গুনুকা মই ইহঁতৰ লগত আকৌ নতুনকৈ জইন কৰিছোঁ। ইহঁতৰ লগত কাম কৰিম আৰু ইহঁতে কাম এয়া আৰম্ভ কৰিছে। যিয়ে নহওক গাইছ, মই প্ৰথমতে এড্ৰেছটো দি লওঁ ক'ত কাম কৰিছোঁ। মানে আমাৰ ঘৰৰ ওচৰ এখন বেলেগ গাঁও, বুঢ়ামেন্থিপাৰা বুলি ক'ব এই গাঁওখনৰ নাম। তাকে কাম কৰিব আহিছোঁ। এই চাব্বিৰাটোৰ ঘৰ মানে। আৰু এয়া গুনুকা আৰু তুলতুলকা দুই ভাইটিয়ে একেলগে প্লাষ্টাৰৰ কাম কৰি আছে। আৰু এইটো পেহী দমকলত কিবা ধুই আছে। আৰু মই পেহী বোলা কাৰণটো হৈছে কি, চাব্বিৰকাৰ বাপেকে মানে মোক ক'ত ঘৰ কি কথা এনেকুৱা সোধাওঁতে মই গোটেইখিনি এড্ৰেছ দিয়াৰ পিছত মোৰ এই চাব্বিৰকাৰ বাপেকে কৈছে, তেৰি তইতো আমাৰে কুৰমা, তই মোক পেহা বুলিব লাগে বুলি কৈছে। তাৰপৰা মই ঘৰত সুধিলোঁ, তাৰপিছত হয় কথাটো হয়ে, মানে আমাৰ কিবা সম্পৰ্কীয় হয়। চব মানুহৰে এটা সপোন থাকে গাইছ, মানে এটা ঘৰ ডাঙৰকৈ একেবাৰে খৰচ কৰি পেলাই বনাব পাৰিলি। তাকে পেহাত আৰু চাব্বিৰকাহঁতে মানে একেবাৰে খৰচ কৰি 6টা-7টামান ৰুমেদি একেবাৰে ঘৰ এটা বনাইছে। আৰু এনেকৈ কাম কৰি থকাৰ মাজতে এই বাইদেউজনী আহিল। মানে কথা ক'ব নোৱাৰে, বেয়া লাগে। মানে সৰুৰ পৰাই কিজনী কথা ক'ব নাজানে। আৰু গুনুকাক দেখোন কিবা দেখাবৰ কাৰণে মাতিছে। গুনুকাই গৈছে, কিবা দেখাইছে গম নাপাওঁ বাৰু মই। মানে বাইদেউজনীক ইংগিতেদি কথা ক'ব লাগে, তেতিয়া বুজি পায়। আমাৰ নিচিনাকৈ এই ভাষাত আমি যেনেকৈ কথা কওঁ সেনেকৈ ক'লে বুজি নাপায়। বহুত দুখ লাগে এনেকুৱা জীৱন এটাক লৈকে। গাইছ, কাম কৰি থকাৰ মাজতে এয়া চাহ খাব মাতিছে, তাকে চাহ খাব আহিছোঁ। কোনোবা কিবা এটা কৈ দিয়ে, ফোন কৰিব আহিছোঁ যে। কৈ দিয়ে কিবা এটা। প্লাষ্টাৰৰ কাম খাতাত কৰিব আহিছোঁ। খাতাত কৰিব আহিছোঁ। আমি চাব্বিৰত তাত কাম কৰিব আহিছোঁ। চাব্বিৰ নাই আকৌ কওক দিয়া। চাব্বিৰ নাই, সি গুৱাহাটী গ'ল। চেঙা আছিল থাকে। Let's go. ভাল পালে ফটো দুটামান পাই আহিয়ে থাকো। কবে তামোল লৈ লৈ আহিবি। চিয়া নাই বাৰু। চেয়াৰটো লৈ মই তুলি বহিম তাতে চেয়াৰত ভাবিছোঁ। প্ৰশংসা কৰিবলগীয়া কথা গাইছ। আপোনালোকে চাওকচোন, এই কাম কৰা মানুহ কোনোবা এনেকৈ গাখীৰ, তাৰপিছত নাৰিকল, কণী চাউল ভাত এনেকৈ দিবনে? মই বহুত ধনী মানুহ ঘৰতো কাম কৰিছোঁ, নাম নকওঁ, কিন্তু মই প্ৰশংসা কৰিছোঁ আৰু ভাল লাগছে এনেকৈ কাম কৰা মানুহক যি ৰেচপেক্ট কৰিছে। আৰু মোক কুৰমা হয় বুলি কোৱা নাই, মই ভালটো ভাল বুলিয়ে ক'ম, বেয়াটো বেয়া বুলিয়ে ক'ম। বগা বগা চাহটোৰ কালাৰটো চাবিচোন, কি ধুনীয়া কালাৰ, বঢ়িয়া সোৱাদ হৈছে। এইটো গুণু দাদা এইয়া পূৰা সানি আছে। আৰু আইটেম সদায় বেলেগ বেলেগ। আইটেম সদায় বেলেগ বেলেগ দে। আৰু এইটো আমাৰ পেহা আহিছে। পেহা কল নহ'লে নহয় বুলি কওঁ। অঁ, কল সদায়ে থাকে পেহাটো হ'লত। কলো গেলাইছে। গধূলি হ'লে আকৌ লালমোহন। গধূলি লালমোহন। আজি কল আছে, গাখীৰ দিয়া চাহ আছে, গাখীৰ আছে, নাৰিকল আছে, কণী চাউলৰ ভাত আছে, চেনি আছে, পানী আছে, কিমান খাবি? খাৱাহে কথা আজি। A few moments later. এইটো কোৱা নাই। মানে কোৱা নাছিল কালি ফটো মাৰিব বিচাৰি গৈছো সঁচা কথা। কবি আমি কাম কৰিব যাওঁ এনেকে বেঙেৰি হ'ল। গাইছ, কাম কৰি বহুত ভাল লাগছে। পটককৈ তাৰমানে ফ্ৰী হৈ লৈছোঁ মানুহকেইটাৰ লগত। আৰু পেহা তাত কাম কৰি কিবা এটা ভাল লাগি আছে মোৰ। আৰু গাইছ, আমি যিটো ৰুমত কাম কৰি আছোঁ তাৰে পিছফালে তাৰমানে মছজিদটো আছে। এই খিৰিকীখন এনেকৈ মেলি চালিয়ে মছজিদটো দেখা পায়। আৰু তুলতুলকৈ এনেকৈ কাম কৰিয়ে আছে। ময়ো মাজে মাজে চাবেই আছোঁ দেই, 2-1 চাপকা। আৰু মই এই মছলাৰ কাৰণে পানী দি থৈ দিছোঁ। গাইছ, ভাত খাব মাতিছি, দেৰি নকৰি ভাতটো খাই লওঁ নে কি? এয়া পেহা ভাতৰ কাঁহী লৈছে, লগতে তিলৰ লাৰু, এইটো কয়লা কয়লাটো আপোনালোকে দেখিছেই চাগে। আজি চাব্বিৰকাই বাইকখন নিয়া নাই কামৰ জেগাত, ইয়াতে আছে ঘৰতে।
টুলটুলকাৰ আঙুলি চেচ কৰি দিছে খাই পেলাই চিমেণ্টে আৰু পেহীয়ে এইগিলা কণী পিঠা তাৰপিছত পটল ফ্ৰাই বাংনা ফ্ৰাই দালি চব লৈ আহিছে বেণ্ডেজ কাপোৰ গাইছ কি ক'ম ৰোহিত দাদা আজি মানে পূৰা ফৰ্মত মিলছি বেলাহত চাহ খাওঁতে পূৰা ঠিক টাইমত আহি পাইছি আৰু এতিয়া ভাত খাব লৈছোঁ এতিয়া ঠিক টাইমত আহিছি মানুহটো আমাৰ লগত ফ্ৰম একেদিন কাম কৰিলোঁ আমি খাৱাৰ পিছতে আহিব কিন্তু আজিৰ দিনটোত কি হৈছে নাজানো মানে খাবার টাইমত দুইটা টাইমতে আহি পাইছে ভাল লাগছি বাৰু আহি মানুহটো বাৰু সহজ সৰল মানুহ আৰু এইবিলাক গাঁৱলীয়া তোৰ মাতো হ'লে মাছি মাৰো আৰু কি আছে মাৰিলেও মাৰো ভালে আৰু বেয়াৰ বৰ বাইছোৱা মাটিত তামান বেয়া আৰু কিখন টামাটো গাইছ এতিয়া আমি কাম চাম কৰি পেলাই গা পা ধুলোঁ ধুই পেলাই তেল পানী সানিলোঁ আৰু পেহীয়াই চেৱৈ গাখীৰ চাহ এনেকৈ লৈ আহিছে এতিয়া আমি খাওঁ খাই পেলাই ঘৰত যাম আৰু চাব্বিৰকাক তাৰমানে ভিডিঅ'ত দেখাব নোৱাৰিলোঁ সি সব প্লাছ কৰে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নহওক গাইছ